তিনিচুকীয়াৰ ৰাজপথত উত্তাল প্ৰতিবাদ জনজাতিকৰণৰ দাবীত ৰাজপথলৈ ওলাই আহিল হাজাৰ হাজাৰ লোক চাহ জনগোষ্ঠীয় ৰাইজে সাব্যস্ত কৰিলে প্ৰতিবাদ জনজাতিকৰণ নোহোৱালৈকে ক্ষান্ত নহওঁ বুলি হুংকাৰ প্ৰতিবাদকাৰীৰ বিশাল প্রতিবাদী সমাজত আমার তিনিচুকীয়া থানা চাৰিআলিত উপস্থিত হয়েছে স্বতঃস্ফূৰ্তভাৱে আমাৰ চাহ জনগোষ্ঠীৰ ৰাইজ আদিবাসী ৰাইজ আহি ইয়াত উপস্থিত হৈছে তেওঁলোকৰ এটাই ফাণ্ডামেণ্টেল ৰাইট বিচাৰি আহিছে ইয়াত বেলেগ কোনো আঁচনি বিচাৰি অহা নাই ইয়াত কোনো বিচাৰি অহা এটাই যিটো অধিকাৰ যিটো ফাণ্ডামেণ্টেল ৰাইট হয় যিটো তেওঁলোকৰ অধিকাৰ হয় 2014 চনত যেতিয়া তেওঁলোকৰ দাবী বিচাৰিছিল দাবী দিয়া সময়ত তেওঁলোকে ইস্তিহাৰত তেওঁলোকে কৈছিল যে আমাৰ যিদিনাখন চৰকাৰ হ'ব সেইদিনাখন চৰকাৰ হোৱাৰ লগালগ 100 দিনৰ ভিতৰত জনগোষ্ঠীৰ জনজাতিকৰণ দিম বুলি কৈছিল কিন্তু ক'ত গ'ল আজি হৈছে গতিকে আমাক ইমান সেইটো আমাক লাগিব আমাৰ এইটো জন্মগত অধিকাৰ জনজাতিকৰণৰ পক্ষত বিজেপি উজনি অসমত জনজাতিকৰণৰ বাবে হোৱা প্ৰতিবাদ ন্যায্য দাবী বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য এই আন্দোলনত বিজেপিৰ সদস্যসকলো জড়িত হৈ আছে বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য 25 নৱেম্বৰত সাব কমিটিয়ে দাখিল কৰা জনজাতিকৰণৰ প্ৰতিবেদন কেবিনেটত দাখিল কৰা হ'ব বুলি মুখ্যমন্ত্ৰীৰ মন্তব্য প্ৰতিবাদ হোৱাটো উচিত আৰু ন্যায্য দাবী মানুহে আন্দোলন কৰিব আৰু এই আন্দোলনটো জনজাতিকৰণৰ কাৰণে আৰু বিজেপিৰো তাত সমৰ্থন আছে আমাৰ দলৰ সদস্য সকলো আন্দোলনত আহিব আমিতো এই আন্দোলনত বিজেপিও জড়িত আছে সমস্যাটো সমাধানৰ বাবে কিছু আলোচনাৰ মাজেৰে বাট প্ৰশস্ত কৰিব লাগে বিভিন্ন পৰ্যায়ত ইয়াৰ আলোচনা চলি আছে 25 নৱেম্বৰত অসম বিধানসভা আৰু কেবিনেটত আমাৰ কেবিনেট কমিটি আমি যিখন গঠন কৰি দিছিলোঁ তেওঁলোকে প্ৰতিবেদন দাখিল কৰিলে